আলফাৰ নামত যেটো আন্দোলন হৈছিল বা মুভমেন্ট হৈছিল ইয়াত অকল আলফাৰ 10 বা 20,000 লৰাই নহয় ইয়াত লাখ লাখ অসমৰ মানুহ জড়িত আছিল বহু মানুহ নিজড়িত হৈছে পাইকাৰী হাৰত বহু লোক শহীদ হৈছে কিন্তু যেটো সংগ্ৰামৰ পৰিণতি হেতু দেখি সকলোৱে দুখ পায় সকলোৱে হেৰি কৈছে কিন্তু তথাপিতো তাৰ মাজেদি একসামে ওলাই আহি নিজকে স্বাৱলম্বী হোৱাৰ কাৰণে বা নিজে হাতেৰে কিবা কৰাৰ কাৰণে তেওঁলোকে যেটো প্ৰয়াস কৰিছে মোক যেটো তেখেতলৈ মাতিছিল সেইকাৰণে মই আহিছিলোঁ শুভেচ্ছা জনাইছোঁ আৰু আমি নিশ্চিতভাৱে য'ত যেনেকৈ পাৰোঁ আমি সহযোগিতা কৰিম আৰু ইতিমধ্যে আলোচনাপন্থীয়ে হওক বা বাকীসকলে হওক ইয়াৰ আগতে আমি অনুষ্ঠিত ডাঙৰীয়াক এই ক্ষেত্ৰত আমি সহায় কৰি দিছিলোঁ নেহৰুৱাল নিজে গৈছিলোঁ আৰু আজিও মই ভাবোঁ যে এইখিনি যেহেতু স্বাভিমানী মানুহ এইখিনি কৰ্মত মানুহ তেওঁলোকে ছেক্ৰিফাইচ কৰি আহিছে তেওঁলোকে যদি কিবা এটা সিদ্ধান্ত কৰে বা কাম কৰে নিশ্চয় আগভাগ ল'ব পাৰিব আৰু বিশেষকৈ আজি উদীয়মান যিবিলাক যুৱচাম আছে তেওঁলোকো ভাবি আছে কিবা এটা পথ পালে গতিকে সেইকাৰণে আৰু বিশেষকৈ আমি দুখ পাওঁ যে গাঁওবিলাকত তেওঁলোকৰ আগৰ যিটো এটা নেতৃত্বদায়ী যিটো ক্ষমতা আছিল নোহোৱা হৈ গৈছে কাৰণ মানুহে আলফাৰ মানুহখিনি ছেক্ৰিফাইচ কৰাৰ কাৰণে বা সমাজৰ দেশৰ কাৰণে লগাৰ কাৰণে ভাল পাইছিল যেতিয়া তেওঁলোকৰ সেই ভূমিকাটা নহ'ব অট'মেটিকলি তেওঁলোকৰ লিডাৰশ্বিপ নহয় সেইকাৰণে তেওঁলোকে যদি সঁচাকৈ আগবাঢ়ি আহে নিশ্চিতভাৱে সমাজক গাইড কৰা সুবিধাখিনি পাব বহুতে আজি এই কথাখিনি কয় কিন্তু দেখাত শ্লোগান নিচিনা হয় আপোনালোকে জানে যে আমি অহাৰ পিছতে আজিও কুটনিকুচি বাণীকুচি এইবিলাক আমি ফাৰ্ম বনাইছিলোঁ আজিও চলি আছে তেনেকুৱা ক্ষেত্ৰতো যদি এছামে আগভাগ লৈ এইখিনি কৰিব পাৰে বা ইয়াত কৃষি ক্ষেত্ৰত আজি যদি আমি চাওঁ কৃষি ক্ষেত্ৰত যদি কোনোবাই লাগে তেওঁ আচলতে দুখীয়া গৰীবৰ বাহিৰে বেলেগ কথা নাই কিন্তু তথাপিতো কৃষি ক্ষেত্ৰত লাগিলে কিছুমান নতুন উদ্ভাৱন হৈছে আজিকালি য'ত আমাৰ দেখিব অসমত যে 10 বিঘা 20 বিঘা মাটি থকা মানুহে খাবলৈ নাপায় কিন্তু ইয়াতে এনেকুৱা লোক আছে যিসকলে 1 বিঘা মাটিত তেওঁলোকে এগ্ৰিকালচাৰ এক্টিভিটি কৰি কেনে তেওঁলোকে ধুনীয়াকৈ ঘৰ বনাইছে গাড়ী কিনিছে এইবিলাক কৰিছে গতিকে আমি আজি যিটো আধুনিক বা যিখিনি চলি আছে এইবিলাক যদি ভালকৈ আহৰণ কৰি কাম কৰিব পাৰোঁ এগ্ৰিকালচাৰ ছেক্টৰটো মই ভাবোঁ এটা ভাল বস্তুং এটা হ'ব বুলি মই ভাবোঁ আমি আচলতে দুটা মূল উদ্দেশ্যৰ কাৰণে গোটেই ল'ৰাখিনিক সংগঠিত কৰিছোঁ এটা হৈছে যে আমাৰ ল'ৰাবিলাকৰ আৰ্থিক অৱস্থা অত্যন্ত দুৰ্বল তো ল'ৰাখিনিক কেনেকৈ আমি আত্মনিৰ্ভৰশীল কৰিব পাৰোঁ আৰু আত্মনিৰ্ভৰশীল কৰাৰ যোগেদি আমি অসমখনক কেনেকৈ আৰ্থিকভাৱে শক্তিশালী কৰিব পাৰোঁ এইটো এটা আমাৰ চিন্তা দ্বিতীয় চিন্তাটো হৈছে যে আজি অসমত এটা শক্তিশালী জাতীয় শক্তিৰ অভাৱ অনুভৱ কৰিছোঁ আজি বহিৰাগতৰ যিটো আগ্ৰাসন আপোনালোকে দেখা পাইছে ইতিমধ্যে প্ৰায় 15খন জিলা অসমীয়া সংখ্যালঘুলৈ ৰূপান্তৰিত হ'ল আৰু এই ধাৰাবাহিকতা যদি থাকে আৰু 10 বছৰৰ পিছত অসমীয়া অস্তিত্বই বিপন্ন হ'ব গতিকে অসমীয়া অস্তিত্ব সুৰক্ষিত কৰি ৰাখিব পৰাকৈ এটা জাতীয় শক্তিৰ প্ৰয়োজন আৰু সেই জাতীয় শক্তিটো গঢ় দিবৰ কাৰণে আমি এই ল'ৰাখিনিক প্ৰাক্তন আলফাৰ 10,000 ল'ৰাক এক কৰিবলৈ গৈছোঁ এইকাৰণে এই ল'ৰাখিনি এক কৰিবলৈ গৈছোঁ যে আজিৰ তাৰিখত অসমত যদি একেবাৰে জাতীয় চেতনা থকা এইখিনি ল'ৰা যদি আছিলে অতীততে সেইখিনি হৈছিলে প্ৰাক্তন আলফা তেওঁলোকৰ তীব্ৰ জাতীয় চেণ্টিমেণ্ট থকাৰ কাৰণে তেওঁলোকে স্বাধীনতাৰ কাৰণে মৰিবলৈ কুণ্ঠাবোধ কৰা নাছিলে কিন্তু তেওঁলোকৰ কিবা মতাদৰ্শৰ কাৰণতে হওক বা অন্যান্য কাৰণতে তেওঁলোক ওলাই গুচি আহিলে এই ল'ৰাখিনিক যদি আমি চাইছোঁ যদি সংগঠিত কৰিব পাৰোঁ সংঘবদ্ধ কৰিব পাৰোঁ 10,000 যুৱকক তেতিয়াহ'লে এই 10,000 যুৱকেই আজিৰ তাৰিখত জাতিটোক সুৰক্ষিত কৰিব পৰাকৈ আটাইতকৈ শক্তিশালী সুৰক্ষা কৱচ হৈ পেলাই থিয় দিব পাৰিব গতিকে আজি জাতিটোক সুৰক্ষিত কৰাৰ এটা শক্তিৰ প্ৰয়োজন আছে গতিকে সেই শক্তিটো জন্ম দিছোঁ এহাতে এই জাতিটোক সুৰক্ষিত কৰিব আৰু আনহাতে ই এক অৰ্থনৈতিক সংগ্ৰামৰ যোগেদি নতুন প্ৰজন্মক কৰ্ম সংস্কৃতিবান কৰাৰ লগতে নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিব